হেল্ল' ছাত্ৰছাত্ৰীসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ গতিকে ছাত্ৰছাত্ৰীসকল আজি তোমালোকৰ ইংৰাজীৰ কুৰ্ক নামৰ চেপ্টাৰটোৰ পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু কমন যিবোৰ এমচিকিউ আছে সেই এমচিকিউসমূহ তোমালোকৰ লগত এইটো ভিডিঅ'ত আলোচনা কৰিম গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকা মই যিবোৰ এমচিকিউ দেখুৱাই দিম এই গোটেইবোৰ এমচিকিউ তোমালোকৰ মেট্ৰিক পৰীক্ষা 2025 বৰ্ষত ডাইৰেক্ট কমন পৰিব বুলি আশা ৰাখিছো গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকে প্ৰথমতে চোৱা প্ৰথমটো যেটো প্ৰশ্ন আছে ইয়াতে তোমালোকে চাও পাৰি আছে যে how much area of Krug is covered by evergreen forest গতিকে ছাত্ৰছাত্ৰীসকল ইয়াত অপচনত উত্তৰটো হ'ব সি নম্বৰটো যে 30% তাৰ পাছত তোমালোকে চাও পাৰি আছে 2 নম্বৰ যেটো প্ৰশ্ন আছে যে from which river do Krugs get water গতিকে ছাত্ৰছাত্ৰীসকল এটোৰ উত্তৰটো হ'ব কাবেৰী তাৰ পাছতে তোমালোকে চাও পাৰি আছে 3 নম্বৰ যেটো প্ৰশ্ন আছে the Kurgi people are famous for the tradition of ইয়াতে তোমালোকে যেটো ডি নম্বৰ অপচন আছে হস্পিটেলিটি এটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ ভালদৰে এই প্ৰশ্নখিনি তোমালোকে চাই যাবা কাৰণ ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত আহিব ইয়াৰ পাছত ছাত্ৰছাত্ৰীসকল তোমালোকে চোৱা 4 নম্বৰ প্ৰশ্নটো ইয়াতে তোমালোকে চাও পাৰি আছে যে কুৰ্গ are descendants of Greek, Arabs, Hindu art both A আৰু B গতিকে ছাত্ৰছাত্ৰীসকল এটো ডি নম্বৰটো হ'ব A আৰু B both তাৰ পাছতে ছাত্ৰছাত্ৰীসকল তোমালোকে চাও পাৰি আছে 5 নম্বৰ প্ৰশ্নটো চোৱা যে who was General Cariappa এটো তোমালোকৰ 1 মাৰ্কছৰ প্ৰশ্নটো আহিব পাৰে গতিকে ছাত্ৰছাত্ৰীসকল এটো এটা খুবেই ইম্পৰ্টেন্ট এটা প্ৰশ্ন গতিকে ইয়াৰ শুদ্ধ উত্তৰটো এ নম্বৰটো হ'ব যে the first chief of Indian Army এটো প্ৰশ্ন বহুতেই আহি থকা দেখা যায় গতিকে ছাত্ৰছাত্ৰীসকল ইয়াৰ পাছতে কি প্ৰশ্ন আছে আমি চাম The freshwater fish of Krug is whale মাছিৰ শার্ক ডলফিন গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰটো ইয়াৰ পাছতে তোমালোকে চাও পাৰি আছে যেটো 7 নম্বৰ প্ৰশ্ন আছে যে in which state of India is Kurg situated গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কৰ্ণাটকা তাৰ পাছত তোমালোকে 8 নম্বৰ প্ৰশ্নটো চোৱা যে এটো এটা খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনালৰ কাৰণে যে Kurg is famous for its coffee plantation evergreen rainforest species all of the above গতিকে ছাত্ৰছাত্ৰীসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰটো গতিকে তোমালোকৰ 2 মাৰ্কছৰ কাৰণে প্ৰশ্ন আহিব পাৰে যে কুৰ্গ কিহৰ কাৰণে ফেমাস কুৰ্গ is famous for its coffee plantation evergreen rainforest species এই গোটেই তিনিটা পইণ্ট তোমালোকে মনত ৰাখিবা ইয়াৰ পাছতে তোমালোকে চোৱা 9 নম্বৰ যেটো প্ৰশ্ন আছে যে the best season to visit Kurg is গতিকে সেপ্টেম্বৰ টু মাৰ্চ এটো তোমালোকে মনত ৰাখিবা ভালদৰে ধুনিয়াকে তাৰ পাছতে তোমালোকে চাও পাৰি আছে যেটো 10 নম্বৰ প্ৰশ্ন আছে ইয়াতে তোমালোকে চোৱা যে ইয়াৰ পাছতে তোমালোকে চোৱা 10 নম্বৰ যেটো প্ৰশ্ন আছে যে the essay on Kurg highlights the sharp observation and the ability for description of the wonderful land that is called Kurg is the writer গতিকে এটো রাইটাৰটো নাম এটো কি হ'ব বি নম্বৰটো লোকেশ এব্ৰল ইয়াৰ পাছত ছাত্ৰছাত্ৰীসকল 11 নম্বৰ প্ৰশ্নটো চোৱা যে this is a coffee producing area in the Karnataka state of India গতিকে এটো কুৰ্গ সকলোৱে জানা তাৰ পিছত আৰু এটা প্ৰশ্ন ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ যে where is Kurg situated এটো খুবেই গুৰুত্বপূৰ্ণ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো যে midway between Mysore and the coastal town of Mangalore ইয়াৰ পাছতে তোমালোকে চোৱা যে 13 নম্বৰ যেটো প্ৰশ্ন আছে যে Kurg is the district of Karnataka গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব smallest তাৰ পাছত আৰু এটা প্ৰশ্ন আছে ইম্পৰ্টেন্ট প্ৰশ্ন যে what is the other name of Kurg গতিকে কুৰ্গৰ আৰু এটা নাম কি আছে কোডাগো এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনাল 2024-25 ৰ বাবে তাৰ পাছতে তোমালোকে চোৱা ইয়াতে 26 নম্বৰ যেটো ইম্পৰ্টেন্ট প্ৰশ্ন আছে যে the dash is one of the most decorated in the Indian Army গতিকে এটো শুদ্ধ উত্তৰটো হ'ব যে কুক ৰেজিমেন্ট তাৰ পাছৰ 30 নম্বৰ প্ৰশ্নটো চোৱা যে why do some people feel the people of Kurg originated from Arabs গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো because of the dresses they wear ইয়াৰ পাছত তোমালোকে চাও পাৰি আছে যে 28 নম্বৰ প্ৰশ্নটো the river and mountains of Kurg offer various adventurous games like option দিয়া আছে যে river rafting তাৰ পিছত rappelling
ৰক ক্লাইম্বিং মাউণ্টেইন বাইকিং গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অল অফ দ্য এবভ এইটো তোমালোকে মনত ৰাখিবা খুবেই ইম্পৰ্টেণ্ট এটা প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে তাৰ পাছতে চোৱা যে which animals are seen enjoying in the lap of the nature in Coorg গতিকে elephants languors birds bees butterflies kingfishers squirrels গতিকে ইয়াৰো শুদ্ধ উত্তৰটো হ'ব অল অফ দ্য এবভ গতিকে ছাত্ৰ ছাত্ৰীসকল মই যিবোৰ প্ৰশ্ন তোমালোকৰ লগত এইকেইটা আলোচনা কৰিলোঁ তোমালোকে চাই নিশ্চয় লাভান্বিত হ'লা বুলি আশা কৰিলোঁ গতিকে ছাত্ৰ ছাত্ৰীসকল মই প্ৰশ্ন যিখিনি এতিয়া দেখুৱাই দিছোঁ তোমালোকক এই গোটেইখিনি তোমালোকে ভালদৰে আকৌ এবাৰ ভিডিঅ'টো চাই লোৱা তেতিয়াহে তোমালোকৰ মনত থাকিব বস্তু এটা এই এমচিকিউ এবাৰ চালে হৈ যায় এবাৰৰ লগত আৰু এবাৰ চাই দিবা দুবাৰমান এমচিকিউখিনি ভিডিঅ'ত এমচিকিউখিনি চাই দিলে তোমালোকৰ পৰীক্ষাত আৰামছে লিখিব পাৰিবা গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আছিলে ইমানেই যদি ভিডিঅ'টো চাই অলপো ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বাই